ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ ওচৰলৈ আগবঢ়াই লৈ আহিছো আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ আৰু আজি এই ভিডিঅটো ডিসকাস কৰিবলৈ চেষ্টা কৰিম গুণোৎসৱ প্ৰথম পৰ্যায় 2024ৰ কামৰূপ গ্ৰাম্যৰ প্ৰথম দিনৰ চতুৰ্থ শ্ৰেণীৰ পেপাৰখন এই ভিডিঅটোত আজি আমি এই পেপাৰখন গোটেইখন ডিসকাস কৰিবলৈ চেষ্টা কৰিম যাতে আমাৰ আহিবলগীয়া যেটো দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায় গুণোৎসৱ আছে সেইখিনি কাৰণে যাতে ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে প্ৰস্তুতি চলাব পাৰে এই পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আছে সেইখিনি আভাস পালে আহিবলগীয়া গুণোৎসৱ কেইটাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট সহায়ক হ'ব বুলি আশা ৰাখি আজি এই ভিডিঅটো তোমালোকৰ ওচৰলৈ আগবঢ়াই লৈ আহিছো গতিকে এই ভিডিঅটো শেষলৈকে চাবলৈ নাপাহৰিবা ইয়াত এখিনি ইনষ্ট্ৰাকচন দিয়া আছে এখিনি প্ৰতি বছৰতে একেই থাকে এই ইনষ্ট্ৰাকচনখিনি তোমালোকে পাইবা গতিকে ইনষ্ট্ৰাকচনখিনি কথা বৰ বিশেষ মানক ইয়াত ৰিডিং ৰাইটিং স্কিল নিউমাৰেচি আৰু আমাৰ এমসিকিউ কোৱেশ্চন কেইটামান আছে এই গোটেইখিনি আমি ইয়াত ডিসকাস কৰিবলৈ চেষ্টা কৰিম এৰ আমাৰ ইয়াৰ প্ৰথমতে আমাৰ ল্যাঙ্গুৱেজ 1 বুলি কলে আমি জানো অসমীয়া যদি মাদাৰ ল্যাঙ্গুৱেজ অৰ্থাৎ মাদাৰ টাং যদি মাতৃভাষা যদি অসমীয়া হয় তেনেহলে ইয়াত অসমীয়া থাকিব ইয়াত আমাৰ অসমীয়া মাধ্যমৰ পেপাৰ এখন গতিকে আমাৰ ল্যাঙ্গুৱেজ 1 অসমীয়া আছে নাম দিছে ঐতিহাসিক নগৰ তেজপুৰ ইয়াত এটা প্ৰথমতে টুকা দিছে এই টুকুমান পঢ়ি লৈছো তেজপুৰ শোণিতপুৰ জিলা সদৰ ঠাই সাহিত্য কলা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ফালৰ পৰা তেজপুৰ মনোমোহা নগৰ ইয়াত বহুতো ধুনীয়া ঠাই আৰু পুৰণি মঠ মন্দিৰ আছে তেজপুৰত মহাভৈৰৱ মন্দিৰ অগ্নিগড় চিত্ৰলেখা উদ্যান জিলা সংগ্ৰহালয় কলিয়াভোমোৰা সেতু দ পৰ্বতীয়া শৈলদ্বয় আদি আছে মহাভৈৰৱ তেজপুৰ নগৰৰ উত্তৰে এটা সৰু টিলাত আছে দ পৰ্বতীয়া শৈলদ্বয়ৰ তেজপুৰ নগৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ পশ্চিমত অৱস্থিত অগ্নিগড় অসমৰ এখন পৌৰাণিক ঠাই এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত বানৰজাই কন্যা উষাক সুৰক্ষিত কৰি ৰাখিবলৈ এই নগৰটো নিৰ্মাণ কৰিছিল ইয়াৰ সৈতে উষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ কাহিনী জড়িত হৈ আছে ই এখন ধুনীয়া পাহাৰ চিত্ৰলেখা উদ্যান খন তেজপুৰ দক্ষিণত আছে ইয়াত উষা অনিৰুদ্ধৰ যুগৰ মূৰ্তি সজোৱা আছে এই উদ্যানত থকা পুখুৰীত নাও চলাবও পাৰি জিলা সংগ্ৰহালয়টো তেজপুৰৰ কেন্দ্ৰস্থলত আছে ইয়াত অসমৰ বহুতো পুৰণি ভাস্কৰ্য আৰু সাঁচিপতৰ পুথি আদি ৰখা হৈছে কলিয়াভোমোৰা সেতু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা অসমৰ দ্বিতীয়খন দলং ই শোণিতপুৰ আৰু নগাঁও জিলাক সংযোগ কৰিছে এইখিনি এতিয়া আমি ইয়াৰ যিখিনি কোৱেশ্চন আছে কোৱেশ্চনখিনি অকমান ইয়াত এটা এটাকৈ কৰিবলৈ চেষ্টা কৰিম এইখিনি আমি প্ৰথমতে পেপাৰখনে যিখিনি কোৱেশ্চন দিছে এই কোৱেশ্চনখিনি চাই লৈছো প্ৰথম কোৱেশ্চনটো দিছে ইয়াত এইটো টুকাৰ ওপৰত মহাভৈৰৱ মন্দিৰটো তেজপুৰ নগৰৰ ক'ত অৱস্থিত তেজপুৰ নগৰৰ কোনটো পাৰ্ট অৱস্থিত এইটো আমি ইতিমধ্যে ইয়াত পালো ইয়াত আছিল মইটো দেখাই দিছো ইয়াত এনেকৈ আছিল যে এইটো তেজপুৰত কৈছিল না মহাভৈৰৱ অগ্নিগড় আছে এই মন্দিৰসমূহ আছে তাৰ ভিতৰত কৈছে যে মহাভৈৰৱ তেজপুৰ নগৰৰ উত্তৰে আছে গতিকে ইয়াত এনসাৰটো হ'ব অপচনটো এ উত্তৰ ফালে তাৰপিছত 2 নম্বৰ কোৱেশ্চন আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা অসমৰ দ্বিতীয়খন দলংৰ নাম কি এইটো আছে আমাৰ নিৰ্মাণ কৰা অসমৰ দ্বিতীয়খন দলং হ'ল কলিয়াভোমোৰা গতিকে ইয়াত অপচন হ'ব ডি তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো কৈছিলে ইয়াত উষা অনিৰুদ্ধক যুগল মূৰ্তি সজোৱা আছে বাকতে ইয়াত শব্দটো কোন ঠাইৰ কথা কোৱা হৈছে ইয়াত কোনটো ঠাইৰ কথা কোৱা আছে উষা অনিৰুদ্ধৰ প্ৰেমৰ কাহিনী জড়িত হৈছে ক'ত বানৰজা কন্যা সুৰক্ষিত কৰিবলৈ এটা গড় নিৰ্মাণ কৰিছিল ইয়াত গড়টোৰ নাম কি সেইটো আমি জানিব লাগিব চিত্ৰলেখা উদ্যান এনসাৰ হ'ব চিত্ৰলেখা উদ্যানত মানে এইটো আমাৰ যুগল মূৰ্তিটো আছে চিত্ৰলেখা উদ্যান এই গড় নিৰ্মাণ কথাটো নহয় এই চিত্ৰলেখা উদ্যান হ'ব নেক্সট আমাৰ তাৰ পিছত আছে ইয়াত 4 নম্বৰ কোৱেশ্চন এটা আছে তল কোনটো মনোমোহা শব্দৰ সমাৰ্থক শব্দ মানে মনোমোহাৰ সমাৰ্থক মনোমোহা মানে ধুনীয়া আমি বুলি জানো গতিকে বি নম্বৰ অপচন ইয়াত কাৰেক্ট হ'ব ধুনীয়া তাৰপিছত 5 নম্বৰ কোৱেশ্চনটো আছিল জিলা সংগ্ৰহালয়টো তেজপুৰৰ কেন্দ্ৰস্থলত অৱস্থিত এই বাক্যৰ কোনটো শব্দ ক্ৰিয়া মানে কাম কৰা বুজায় জিলা শব্দটো কাম কৰা নুবুজায় তেজপুৰ শব্দটো নুবুজায় কেন্দ্ৰস্থলত নুবুজায় আছে শব্দটো কাম কৰা বুজায় গতিকে ইয়াত যেটো ক্ৰিয়া পদ হেতু আছে অৰ্থাৎ ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব এইকেইটাত নেক্সট পেজলৈ আহিছো এবাৰ তোমালোকে এখিনি স্ক্ৰিনশ্বট মাৰি থৈ দিব পাৰা পিছত পঢ়িবলৈ বা পিছত আকৌ এবাৰ মানে প্ৰিপাৰেচন চলাবলৈ বা ভিডিওটা কৰি ৰিপিট কৰি চালে হ'ব নেক্সট পেজলৈ আহিছো এইটো নেক্সট পেজতো তেনেকুৱা ধৰণেই আছে এটা আমাৰ ইয়াত ধুনীয়াকৈ
পেৰাগ্ৰাফ দিয়া আছে তাৰ পিছত আমাৰ বাকিখিনি আছে পেৰাগ্ৰাফটোৰ নাম হৈছে প্ৰতিজ্ঞা কৰা মানে আমি জানো কিবা এটা বস্তু নকৰো বুলি ধৰি লোৱা বা কৰিম বুলি এনেকুৱা ধৰণৰ প্ৰতিজ্ঞা বুলি কোৱা হয় যেটো বস্তু আমি মানে ভৱিষ্যতলৈ কৰিম বা নকৰিম যেটো বুজোৱা যায় জমনি বিকুৰ বাইক হিহঁতৰ ঘৰ নগৰৰ মিলন পথত দুয়োটাই নন্দন নগৰত থকা প্ৰাথমিক বিদ্যালয়ত পঢ়ে হিহঁত মাক দেউতাকৰ বৰ মৰমৰ কিন্তু হিহঁতে সেউজীয়া শাক-পাচলি খাবলৈ ভাল নেপায় এই কথাত মাক দেউতাকৰ বৰ চিন্তা হয় হোটেলৰ চাওমিন বিৰিয়ানী আদি হিহঁতে বেছিকৈ বিচাৰে দেউতাকে দূৰৰ সেউজ নগৰ বজাৰৰ পৰা সেউজীয়া শাক-পাচলি আনে কিন্তু হিহঁতে নাখায় মাকে চেষ্টা কৰিও খুৱাব নোৱাৰে সেয়ে হিহঁত দুটাৰে শৰীৰ দুৰ্বল এদিন হিহঁত কমলপুৰ গাঁৱৰ খুৰাকৰ ঘৰলৈ গ'ল খুৰাকৰ ছোৱালী হিয়া জুমনিতকৈ সৰু হিহঁত অহাৰ খবৰ পাই ওচৰৰ নয়না জুৰি আৰু চিমিহঁত খেলিবলৈ আহিল খুৰীয়েকে যতনেৰে বাৰীৰ সেউজীয়া শাক-পাচলি ৰান্ধিলে পিছে হিহঁতে নাখালে হোটেলৰ খোৱা বস্তু বিচাৰি হিহঁতে জেদ ধৰিলে হিহঁতৰ কথাবোৰ খুৰাকে শুনি আছিল তেওঁ দুটাকে শাকনি বাৰীলৈ নিলে আৰু শাক-পাচলিৰ শক্তি আৰু গুণৰ বিষয়ে বুজালে শাক-পাচলিয়ে দেহৰ বল বঢ়াই বুলিও কয় লগতে তেওঁ ক'লে যে হিয়াই শাক-পাচলি খাই ভাল পায় সেইবাবে তাই জুমনিতকৈ সবল খুৰাকৰ কথাত হিহঁতে শাক-পাচলিৰ উপকাৰিতাৰ বিষয়ে বুজি পালে হিহঁতে নিয়মীয়াকৈ সেউজীয়া শাক-পাচলি খাব বুলি প্ৰতিজ্ঞা কৰিলে এইটো আছিল এতিয়া ইয়াৰ পৰা কেইটামান কোৱেশ্চন আছে আমি সেই কোৱেশ্চনখিনি কৰিব লাগিব এইটো আমাৰ টকাৰ পৰাই আছে প্ৰথম কোৱেশ্চনটো আছিল বিকুৰ বায়েকৰ নাম কি বিকুৰ বায়েকৰ নাম আমাৰ ওপৰত দিয়া আছে অপচনটো বিকুৰ বায়েকৰ নাম জুমনি কিমান নম্বৰ অপচন আছে বি নম্বৰ অপচন আছে গতিকে ইয়াত বি টো হ'ব কাৰেক্ট অপচন নেক্সট আছে জুমনিহঁতৰ ঘৰ কোন ঠাইত ইয়াত হেতু দিয়া আছে এইটো মিলন পথত অপচনটো কাৰেক্ট হ'ব এটা মিলন পথ ক'ত আছে এইটো ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব হাতৰ কাৰণে আঠটো আছে হিয়া কিয়া জুমনিতকৈ সবল হিয়া জুমনিতকৈ এই কাৰণে সবল কাৰণ তাই সেউজীয়া শাক-পাচলি খায় গতিকে এই নম্বৰ অপচনটো কাৰেক্ট 9 নম্বৰটো আছে তলত দিয়া কোনটো শব্দ নগৰ শব্দটো বিপৰীত শব্দ ইয়াত যিখিনি দিয়া আছে এইটো নগৰ শব্দটো বিপৰীত কি হ'ব নগৰ হ'লে গাঁও হ'ব বি নম্বৰ অপচনটো কাৰেক্ট 10 নম্বৰ কোৱেশ্চনটো আছে তলত দিয়া কোনটো শব্দ শৰীৰ শব্দটো একে অৰ্থ দেহ নেক্সট আমাৰ 11 নম্বৰ কোৱেশ্চনটো আছে হিহঁত মাকৰ বৰ মৰমৰ এই বাক্যটো কোনটো শব্দৰ বিশেষ্য পদ নাম বুজা শব্দ এই হিহঁত শব্দটো নহব মাকৰটো হ'ব মাকটো এটা আমাৰ নাম বুজা শব্দ বৰটো নহয় মৰমৰটো নহয় ইয়াত বি টো কাৰেক্ট অপচন হ'ব 11 নম্বৰ প্ৰশ্নটো তাৰপিছত নেক্সট পেজলৈ আহিছো ইয়াত আকৌ এটা আমাৰ বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালি নামৰ টকা এটা দিছে এইখিনি পঢ়ি লৈছো এবাৰ যোৱা সপ্তাহত নন্দনীহঁতৰ বিদ্যালয়ত বাৰ্ষিক খেল ধেমালি অনুষ্ঠিত হৈ যায় খেল ধেমালি আৰম্ভণিৰ দিনা দৌৰ আৰু কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হয় নন্দনীয়ে 100 মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰে কাবাডী খেলত নন্দনীহঁতে দলীয়ভাৱে দ্বিতীয় স্থান লাভ কৰে কাবাডীত সিহঁতৰ দলত ৰীমা তৰা আইমণি পংখী আৰু মমিও আছিল চতুৰ্থ দিনা নন্দিনীয়ে আকস্মিক বক্তৃতা একক অভিনয় প্ৰতিযোগিতাত ভাগ লয় পঞ্চম দিনা সিহঁতে কুইজ প্ৰতিযোগিতাত ভাগ লয় আকস্মিক বক্তৃতাত তাই বিহুৰ বিষয়ে ক'বলৈ পাইছিল বিহুটো তাই বৰ সুন্দৰকৈ কৈছিল এই প্ৰতিযোগিতাত তাই প্ৰথম স্থান লাভ কৰে একক অভিনয় প্ৰতিযোগিতাত নন্দিনীয়ে নাৰ্ছ আৰু শংকৰী খেতিয়কৰ অভিনয় কৰে তৰালি জাকৈয়া ছোৱালীৰ ধুনীয়া অভিনয় কৰে একক অভিনয়ত তৰালিয়ে প্ৰথম স্থান লাভ কৰে কুইজ প্ৰতিযোগিতাত নন্দিনীয়ে প্ৰেৰণাৰ সৈতে দলীয়ভাৱে তৃতীয় স্থান লাভ কৰে খেল ধেমালিৰ শেষৰ দিনা বিদ্যালয়ৰ বঁটা বিতৰণী সভা অনুষ্ঠিত হয় সভাত প্ৰতিযোগিতাসমূহত স্থান লাভ কৰা সকলক বঁটাসমূহ প্ৰদান কৰা হয় সেই সভাতে খেল ধেমালিৰ বঁটা বিজয়ীসকলক প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকসকলে অভিনন্দন জনায় এইটো আছিল আৰু এতিয়াৰ পৰা আমি প্ৰশ্ন উত্তৰখিনি কৰিব লাগিব
প্ৰথমতে কৈছে যে আমাৰ বাৰ্ষিক খেল ধেমালিৰ প্ৰথম আৰম্ভণিতে কি আছিল ইয়াৰ অপচনটো কুইজ নহয় আকস্মিক বক্তৃতা নহয় বিভিন্ন নহয় ডি নম্বৰ অপচন দৌৰ প্ৰতিযোগিতা এটা কাৰেক্ট অপচন হ'ব তেতিয়াটো আছে কাবাডী খেল প্ৰতিযোগিতাত নন্দিনীহতে কি স্থান লাভ কৰে কাবাডী খেলত নন্দিনীহতে কি স্থান লাভ কৰে ইয়াত দিয়া আছে কাবাডী খেলত নন্দিনীহতে দলীয়ভাৱে দ্বিতীয় স্থান লাভ কৰে দ্বিতীয় স্থান বি নম্বৰ অপচনটো কাৰেক্ট নেক্সট আমাৰ ইয়াত 14 নম্বৰ কোৱেশ্চনটো আছে একক অভিনয়ত নন্দিনী কিহৰ অভিনয় কৰিছিল ইয়াত আছে অপচনটো আমি চালেও পাম ইয়াত এইটো একক অভিনয় প্ৰতিযোগিতাত নন্দিনী নাৰ্ছৰ অভিনয় কৰিছিল নাৰ্ছ ইয়াত অপচনটো কি হ'ব নাৰ্ছ এ নম্বৰ অপচনটো 15 নম্বৰত আছে তল কোনটো শব্দ সৰি শেষ শব্দৰ বিপৰীত শব্দ কি শেষৰ হলে আৰম্ভণি হ'ব আৰম্ভ হ'ব বি নম্বৰ অপচনটো কাৰেক্ট 16 নম্বৰ কোৱেশ্চনটো আছে হি কেতিয়াকৰ অভিনয় কৰে এই বাক্যটোত থকা কোনটো হ'ব সৰ্বনাম মানে আমাৰ বিশেষ্যৰ পৰিৱৰ্তে বহাকে সৰ্বনাম বলে দা কৰেটো নহয় এটো ক্ৰিয়া খেতিয়কৰ নহয় এটো হ'ব আমাৰ বিশেষ্য হি হ'ব ইয়াত হিটো ইয়াত সৰ্বনামৰ পদ কিন্তু এইটা আছিল আমাৰ এটো প্যাৰাগ্ৰাফৰ কোৱেশ্চন তাৰছত নেক্সট পেজলৈ আহিছো এবাৰ ল্যাঙ্গুৱেজ 2 আছে ল্যাঙ্গুৱেজ 2 আমাৰ কেইটামান প্যাৰাগ্ৰাফ দিছে এখিনি আমি এড কৰিব লাগিব ল্যাঙ্গুৱেজ 2 আমাৰ সবৰে ইংৰাজী হয় এই ল্যাঙ্গুৱেজ 2 প্ৰথম যদি প্যাৰাগ্ৰাফটো কম্পিউটাৰ বিষয় আছে কৈছে যে computers are part of our lives it is used to perform various tasks it can receive information and store data computers come in different forms like desktop laptop tablet and smartphone a desktop comes with a CPU monitor keyboard mouse UPS speaker etc therefore we cannot carry a desktop with us whenever we go we can type calculate play games edit photos watch movies and listen to music in a computer we can gather knowledge of the whole world with the help of internet on a computer বিষয় আছিল এতিয়া আমি आंसर খিনি কৰিব লাগে 17 নম্বৰ কোৱেশ্চনটো আছিল which one of the following is a form of computer এই নম্বৰ অপচনটো গাই হ'ব ডেস্কটপ কিবোৰ্ড নহয় স্পিকাৰ নহয় UPS নহয় 18 নম্বৰ কোৱেশ্চনটো আছে what can we do with the help of computer with the help of internet ইন্টাৰনেটৰ জৰিয়তে আমি কি কাম কৰিব লাগে store data receive data gather knowledge type information গোটেইখিনি হয় টাইপ ইনফৰমেশন হয় ৰিসিভ ডাটাও হয় স্টোর ডাটাও হয় কিন্তু ইয়াৰ ভিতৰত আমাৰ একেবাৰে এপ্ৰোপ্ৰিয়েট হ'ব C2 গেদাৰ নলেজ আমি ডাটা স্টোর করি ডাটা রিসিভ করি ইনফরমেশন টাইপ করি আলটিমেটলি কি করো নলেজ গেদাৰ করি ইয়াতো এইটো কথাই দিয়া আছে উই ক্যান গেদাৰ নলেজ গতিকে ইয়াত C নম্বৰ অপচনটো কাৰেক্ট হ'ব 19 নম্বৰ কোৱেশ্চনটো আছে which one of the following word is similar meaning of the word collect শব্দটোৰ একে অৰ্থ বুজাব ইডিটো নহয় গেদাৰ হ'ব কালেক্ট আৰু গেদাৰ একে হয় প্ৰায় কেৰিটো নহয় আৰু ক্যালকুলেট নহয় গতিকে বি নম্বৰ অপচনটো কাৰেক্ট হ'ব কালেক্ট আৰু গেদাৰ অৰ্থ একে বুজায় নেক্সট আকৌ এটা প্যাৰাগ্ৰাফ দিছে এইটো এবাৰ পঢ়ি লৈছো আমি কৈছে যে my school garden there is a beautiful flower garden in front of our school building the garden is surrounded by a bamboo fence it is printed in black and white it protects the garden from the animals the garden has many colorful flowers like marigold rose hibiscus sunflower etc it makes the garden look attractive the red roses are planted towards the south of the garden in north the yellow sunflowers bloom brightly on the edge the marigolds are planted in rows Gokul sir teaches us the proper way to gardening. He helps us in keeping the plant alive. Prabhat sir, our headmaster, provides us the sampling. We water the plant one a day. Pradeep uncle and Deepak uncle, our cooks, sometimes help us in cleaning the garden. They also prepare manners of the garden. We
all take care of every day. We are happy to have our garden. এইটো আমাৰ গাৰ্ডেনৰ ওপৰত এটা প্যাৰাগ্ৰাফ আছিল ইয়াৰ পৰা আমি আনসাৰখিনি কৰিব লাগিব 20 নম্বৰ কোৱেশ্চন আছে what is the color of the bamboo fence ৰ কালাৰটো কি আছিল এটো আমাৰ কি হ'ব ইয়াত দিয়া আছে black and white এটো হ'ব black and white বি নম্বৰ অপচনটো কাৰেক্ট নেক্সট আকৌ ইয়াত কোৱেশ্চন দিয়া আছে নেক্সট পেজত যাব লাগিব তাৰ কাৰণে এটো নেক্সট কোৱেশ্চনটো আছে he helps us keeping the plant alive who what does the word here he refers in here at Gokul Sir কি কৰিছিল গছ গছনিবোৰ জিয়া থাকাত সহায় কৰিছিল Gokul Sir is correct option অৰ্থাৎ ডি নম্বৰ অপচন 22 তো কৈছো যে which one of the following words is the opposite of the word dirty বিপৰীত শব্দত কোনটো হ'ব দিছে clean হ'ব clean dirty মানে লেতেৰা clean মানে সফা এই নম্বৰ অপচন লগাই এইকেইটা নহয় কালাৰফুল এট্ৰাক্টিভ আৰু ব্ৰাইট নহয় 23 number question is which one of the following word is a pronoun in the garden sentence yet garden 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 is a given sentence ইয়াত যদি বাক্য দিয়া আছে বাক্যটোৰ কোনটো pronoun হয় আমি জানো যে pronoun মানে সৰ্বনাম অসমীয়া সৰ্বনাম বুলি ইয়াত pronoun কোনটো হ'ব দা নহয় টেক নহয় অফু নহয় দেয়াৰ হ'ব তাত দেয়াৰ শব্দটো ইয়াত মানে কি হ'ব আমাৰ কাৰেক্ট অপচন হ'ব নেক্সট ইয়াত আকৌ এটা আমাৰ প্যাৰাগ্ৰাফ দিছে বা এই প্যাৰাগ্ৰাফটো পঢ়ি লৈছো নেক্সট প্যাৰাগ্ৰাফটো এনেকুৱাকৈ কৈছিলে যে a tale of two dogs দুটা কুকুৰৰ সাধু বা কাহিনী Hogan was an old man from a village he had no family and lived alone every morning he went for a walk and fed biscuit to two street dogs. He named them Puku and Tiku. Tuku. One day while returning home, Hogan fell into a drain. He was unable to come out of it. The dogs saw Hogan and went near him. When they saw him, they felt that something was not right. They started begging and tried asking for help from the people around, but no one cared. Still, Puku and Tuku kept begging. Biman, a villager, saw the dogs and knew something was wrong. He followed them and found Hogan. He quickly called for an ambulance and sent Hogan to a hospital. This way, the dog saved Hogan's life that day. এইটো খগেনৰ ওপৰত এটা আমাৰ খগেন আৰু মানে এই কুকুৰ গোটেই কেইটাৰ ওপৰত এটা কাহিনী এটা আছিল আৰু তাৰ ভিতৰত কেইটামান কোৱেশ্চন দিছে আমি এটা সেই কোৱেশ্চন হেনে কৰিব লাগিব who called for an ambulance কোনে মাতিছিল বি মানে মাতিছিল নহয় অপচন টু ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব নেক্সট 25 কোৱেশ্চন আছে when they saw him they felt that something was not right যেতিয়া দেখিছিলে তেতিয়া মানে কিবা এটা ঠিক নাই হোৱা বুলি মানে ভাবিছিলে whom does the word him refers to him মানে কাক বুজাইছে him মানে খগেনক বুজাইছে খগেন ট্ৰেইনত পঢ়িছিলে নহয় তো খগেনক বুজাইছে next 26 number question আছে কৈছে which one of the following words is an adjective in the given sentence এতলদিয়া শব্দটো কোন adjective গুণ বুজা শব্দ আছে Rina is an old lady ইয়াত ৰিনাটো নহয় is নহয় lady নহয় old শব্দটো ইয়াত এটা মানে কি গুণ বুজা শব্দ গতিকে old টো হ'ব ইয়াত adjective 26 number option 26 number question ডি নম্বৰ অপচনটো কাৰেক্ট নেক্সট পেজ আহিছে এবাৰ এটা আমাৰ ম্যাথছ কিনে আৰম্ভ হৈছে ম্যাথছ কিনে আমি কৰি লৈছো 27 নম্বৰ কোৱেশ্চন আছে দুইটা মোৰ খোলা সুঙা এটাৰ কাখৰ সংখ্যা কিমান দুইটা মোৰ খোলা আছে নহয় গতিকে কাখ দুখন হ'ব এইখন কাখ আৰু এইখন কাখ মানে দুই হলে সি নম্বৰ অপচনটো কাৰেক্ট 24 নম্বৰ কোৱেশ্চনটো আছে তিনিটা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা তিনিটা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা এইটো হ'ব 999
কাৰণ যেতিয়া আমাৰ এনেকে ডাঙৰ বুলি কয় তেতিয়া আমি এনেকুৱা ধৰণে লিখিব পাৰো নেক্সট 20 নম্বৰটো আছে 29 টো 7802 সংখ্যাটো কেনেকৈ লিখিবা 7802 7802 এইটো হ'ব 7802 দুই নম্বৰটো 7802 এইটো তাৰপাছত 30 নম্বৰ কোৱেশ্চনটো আছে 7 মিটাৰ 50 সেন্টিমিটাৰৰ লগত 3 মিটাৰ 30 সেন্টিমিটাৰ যোগ কৰিলে কিমান হ'ব তুমি যোগ কৰিছা হয়নে নহয় এনেকৈ মই সাইডত পাতি লৈছো মিটাৰ সেন্টিমিটাৰটো মই নিলিখো 7 মিটাৰটো মই এম লিখিছো আৰু 50 টো মই সিএম লিখিছো সো এইটো অসমত লিখি দিছো মই ৰিয়েলত কিমান যোগ কৰিব পাৰিছে 3 মিটাৰ আৰু এফালে 30 সেন্টিমিটাৰ 0 5 3 8 আৰু 7 2 10 অৰ্থাৎ 10 মিটাৰ 80 সেন্টিমিটাৰ এত কোনটো হ'ব অপচন এইটো এ নম্বৰ অপচনটো কাৰেক্ট হ'ব নেক্সট 31 টো আছে বা 31 টো লৈ আহিছো 31 টো কৈছিলে খালি ঠাইত কি সংখ্যা হ'ব 20 ৰ লগত কি পূৰণ কৰিলে 400 হ'ব তাৰ কাৰণে আমি কি কৰিম 400 ক 20 ৰ হৰণ কৰি দিম হৰণ কৰিলে পাই যাম 20 ৰে 4 নাযা 40 ক দুবাৰ 40 নামিল 0 আৰু নামিল 0 গতে 0 বাৰ যাব 0 বাৰ গলে 0 হ'ব নহয় ইয়াত আলটিমেটলি আমাৰ কি হ'ব 20 তাৰ মানে 20 ৰ লগত 20 পূৰণ কৰিলে আমি 400 পাম গতিকে অপচনটো হ'ব বি নম্বৰ অপচনটো কাৰেক্ট 31 কোৱেশ্চন 32 টো আছে 12 টকা 25 পইচা টকাত প্ৰকাশ কৰা আমি যদি 100 পইচা 1 টকা গতিকে 12.25 হ'ব এটো আমি জানো গলে গতিকে 12.25 লিখিব লাগিব that's C নম্বৰ অপচনটো কাৰেক্ট সৰি 12.25 হলে এটো ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব ডি নম্বৰ অপচনটো 12.25 টকা এটো 32 এবাৰ সৰি 33 নম্বৰ কোৱেশ্চন 32 নহয় 33 নম্বৰ কোৱেশ্চনটো কৈছে যে ৰাগিনী হাতত 500 টকা আছে তেওঁৰ জন্মদিনত বিদ্যালয় পুথিভঁৰাললৈ দান দিবৰ বাবে 125 টকা দামৰ কিতাপ এখন কিনিলে তেওঁৰ কিমান টকা 500 টকাৰ পৰা 125 টকীয়া কিতাপ এখন কিনিলে নহয় তে 500 ৰ পৰা আমি 125 টো বিয়োগ কৰি দিম ইয়াৰ পৰা এক ধাৰ কৰি নিলে ইয়াৰ পৰা এক ধাৰ কৰি নিলে 10 ৰ পৰা 5 গল 5 ইয়াত 9 আছিল 9 পৰা 2 গল 7 ইয়াত আছিল 4 4 পৰা গল 3 375 টকা বাকি থাকিব অৰ্থাৎ বি নম্বৰ অপচনটো কাৰেক্ট তাৰপিছত নেক্সট যেটো কোৱেশ্চন হেতু আছে এবাৰ 34 টো ইয়াত মানে ইয়াত যেটো আমাৰ কোৱেশ্চন মাৰ্ক আছে এটো কি বহিব ইয়াত ডাবল ডাবল কৰিছে 6 টো 12 কৰিছে 7 টো 14 কৰিছে 8 টো 16 কৰিছে গতি ইয়াত 9 হ'ব 9 টো 18 হ'ব 9 টো হলে আমাৰ সি নম্বৰ অপচনটো কাৰেক্ট হ'ব তাৰপিছত 35 নম্বৰ কোৱেশ্চনটো আছে 35 নম্বৰ কোৱেশ্চনটো আছে কিতাপ এখনত 125 টা পৃষ্ঠা আছে তেনেকুৱা তিনিখন কিতাপত কিমান পৃষ্ঠা আছে আমি 125 ক 3 ৰে পূৰণ কৰিম 125 তাৰ লগত পূৰণ কৰিম আমি 3 5 3 গুণ 15 5 7 হ'ল 1 3 গুণ 6 7 3 গুণ 3 375 এ নম্বৰ অপচনটো কাৰেক্ট নেক্সট 36 নম্বৰ কোৱেশ্চনটো আছে বৃত্ত এটা একেবাৰে সমাজৰ বিন্দুটো কি বুলি কয় একেবাৰে সমাজৰ বিন্দুটো কেন্দ্ৰ বুলি কয় 36 এ নম্বৰ অপচনটো কাৰেক্ট 37 টো আছে ফুলনি এখনত 12টা শাৰী ফুল পুলি আছে 12 শাৰী ফুল পুলি আছে যদি প্ৰত্যেকটো শাৰী 12 জোপাকৈ ফুল লব লাগে ফুলনি কিমানটা ফুল থাকিব অৰ্থাৎ এনেকৈ কৈছে নহয় এনেকৈ যদি আমাৰ কৈছে 12টাকে ৰব তেনেহলে ইমানটাকে 12টা শাৰী হ'ব তেনেহলে কিমান হ'ব 12 পূৰণ 12 কৰিব লাগিব 12 পূৰণ 12 মানে 144 আমি বুলি জানো গতিকে ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব 12 পূৰণ 12 144 37 তাৰপিছত নেক্সট পেজলৈ আহিছো এইটো 38 নম্বৰ এটা কোৱেশ্চন আছে ইয়াত কোৱেশ্চনটো এনেকুৱা ধৰণে দিছে যে এটা শ্ৰেণীত বিভিন্ন খেল খেলি ভাল পোৱা ছাত্ৰ-ছাত্ৰী দণ্ডচিত্ৰ দেখুওৱা হৈছে এটা ঘৰে এটা ছাত্ৰ বা এগৰাকী ছাত্ৰীক বুজায় তেনেহলে ইয়াত কোৱেশ্চন দিব কোৱেশ্চনটো চাই লৈছো অজে ওপৰ দণ্ডচিত্ৰ হয় লুকা ভাকু আৰু চকলেট খেল দৌৰি ভাল পোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰা লুকা ভাকুত কিমান আছে লুকা ভাকুত আছে 6 লাগি আছে গতিকে লুকা ভাকু হ'ব 6 আৰু চকলেট খেল সৰি চকলেট খোৱা দৌৰ চকলেট খেল চকলেট খোৱা দৌৰ কিমানটা আছে 4টা আছে 4টা টোটাল কিমান হৈ দিছে নহয় গতিকে 6 + 4 = 10 হ'ব ডি নম্বৰ অপচনটো কাৰেক্ট ইয়াত তোমালোকে আকৌ এবাৰ কৈছো যদি কোৱেশ্চন সমূহ বুজি নোপোৱা ভিডিঅ ৰিপিট কৰি চাই লবা অথবা তোমালোকে স্ক্ৰিনশ্বট মাৰি লৈ পিছত ভালকৈ আকৌ চাই ল'ব পাৰিবা তাৰপিছত নেক্সট কোৱেশ্চনটো লৈ আহিছো
39 question 39 questionত কি কৈছে তলত কোনটো চিত্ৰত ফুট কৈ টনা আজদালে চিত্ৰটো সমানে দুভাগত ভাগ কৰিছে ইয়াত যদি আমি চাব যে এইটো সমানে দুভাগত ভাগ কৰিছে এইটোৱে নাই কৰা এইটোৱে নাই কৰা এইটোৱে নাই কৰা গতি এ নম্বৰ অপচনটো কাৰেক্ট হ'ব 39 টো তাৰপিছত 40 নম্বৰ কুৱেশ্যনটো আছে খালী বাকচত কি হ'ব খালী বাকচত কি হ'ব 42 ক 7 ৰে হৰণ কৰিম এইটো 7 ৰে হৰণ কৰিলে কিমান হ'ব 6 বাৰ হ'ব 6 হ'ব এটা 6 ক'ত হ'ব এটো অৰ্থাৎ বি নম্বৰ অপচনটো কাৰেক্ট 41 টো আছে 10 টা চকলেটৰ দাম 100 টকা হলে এটা চকলেটৰ দাম কিমান 10 টা চকলেটৰ দাম 100 টকা হলে এটা দাম কিমান হ'ব 100 কমি 10 ৰে হৰণ কৰি দিম 100 হৰণ 10 তেনেহলে কিমান হ'ব এটো একবাৰ যাব 10 নাই মিল 0 আকৌ 0 বাৰ যাব 0 আলটিমেটলি আনসাৰটো কিমান হ'ব 10 হ'ব 10 হ'ব এ নম্বৰ অপচনটো কাৰেক্ট 42 নম্বৰ কোৱেশ্চন আছে বৃত্ত এটাৰ ব্যাসাৰ্ধ 5 সেমি হলে ব্যাস কিমান আমি জানো যে ব্যাসটো ব্যাসাৰ্ধৰ ডাবল ব্যাসটো যদি ব্যাসাৰ্ধৰ ডাবল হয় 5 আছে নহয় গতে 5 পূৰণ 2 5 পূৰণ 2 কিমান হ'ব 10 হ'ব আনসাৰটো কিমান হ'ব 10 43 নম্বৰ কোৱেশ্চনটো আছে তলৰ চানিকটো পূৰ্ণ কৰিলে খালি সেট কি হ'ব ইয়াত আমি এটা চাব লাগিব যে কেনেকৈ হৈছে এটো 4 কমাই গৈছে 4 কমাই গলে 40 ৰ পৰা 4 কমালে 36 36 ৰ পৰা 4 কমালে 32 32 ৰ পৰা 4 কমালে 28 হ'ব 28 হ'ব ইয়াত সৰি 28 মানে 28 হ'ব কাৰণ এফালৰ পৰা চাবলৈ যদি জানিলে 4 ক বঢ়াই গৈছে 16 4 এনেকে 4 ভাগ মাতিছে 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 এনেকে হলে এ নম্বৰ অপচন কাৰেক্ট তাৰপিছত 44 নম্বৰ কোৱেশ্চন 44 নম্বৰ কোৱেশ্চনটো হৈছে 10 মিটাৰ 5 সেন্টিমিটাৰত কিমান সেন্টিমিটাৰ 10 মিটাৰ 5 সেন্টিমিটাৰত কিমান সেন্টিমিটাৰ আমি জানো 1 মিটাৰ সমান 100 সেন্টিমিটাৰ তেনে 10ত কিমান হ'ব 10 মিটাৰত 1000 সেন্টিমিটাৰ হ'ব আৰু এইফালে 5 সেন্টিমিটাৰ গতিকে 5 যোগ হ'ব আলটিমেটলি কিমান হ'ল 1005 সেন্টিমিটাৰ হ'ল 1005 সেন্টিমিটাৰ হলে বি নম্বৰ অপচনটো কাৰেক্ট 44 নম্বৰ কোৱেশ্চন 45 নম্বৰ হ'ব এবাৰ 45 টো আছে তলৰ কোনবিধ বসন্ত কালত ফুলা ফুল বসন্তত আমাৰ কি হলে ডালিয়া নহয় নাৰ্জি নহয় শেৱালি নহয় নাহৰ গানটা আছে মই নাহৰ ফুলাবটো তগৰ ফুলাবটো এটো বসন্ত কালত নাহৰ হ'ব 46 আছে তলৰ কোনটো মাংস ভোজী পানীৰ গোট এটো মহ হৰিণ গড় নহয় কুকুৰ মানুহ ছাগলী নহয় বাঘ শিয়াল সিংহ সি নম্বৰ অপচনটো কাৰেক্ট 47 টো আছে উদ্ভিদে এৰি দিয়া অক্সিজেন গেছ মানুহে কি কাৰ্যত ব্যৱহাৰ কৰে উদ্ভিদে এৰি দিয়া অক্সিজেন গেছ মানুহে নিঃশ্বাসত উশাহ লবলে উদ্ভিদে নিঃশ্বাসত এৰি উশাহ লবলে 47 টো এ তাৰ 48 নম্বৰ কোৱেশ্চনটো আছে ডাকুৱালৰ কৰ্তব্য কি অৰ্থাৎ ডাকুৱালে কি কাম কৰে ডাকুৱালৰ কাম হ'ব চিঠি পত্ৰ বিলোৱা এ নম্বৰ অপচন 49 টো আছে তলৰ চিত্ৰখনে কি বুজাইছে তলৰ চিত্ৰখনে আমি দেখিবলৈ পাইছে জুই দিছে এটা মাটি পটত দিয়াৰ লগে লগে ইয়াৰ পৰা ভাপ ওলাইছে এই অপচনটো যদি চাব যে বাষ্পীভৱন হ'ব এটো ঘনীভৱন নহয় দ্ৰৱীভৱন নহয় পৰিহলন নহয় এটো আমাৰ বাষ্পীভৱন অপচনটো কাৰেক্ট এ নম্বৰ অপচনটো কাৰেক্ট তাৰপিছত নেক্সট 50 নম্বৰ কোৱেশ্চনটো আছে শাক-পাচলি আৰু ফল-মূল এক নিৰ্দিষ্ট উষ্ণতাত সতেজ কৰি ৰাখিবলৈ তলৰ কোনবিধ সঁজুলি মানে কি কোনবিধ ব্যৱহাৰ কৰা হয় কোনটো বস্তু ব্যৱহাৰ কৰা হয় ভঁৰাল নহয় দুলি নহয় টেমা নহয় শীতল ভঁৰাল হ'ব আমি যে ৰেফ্ৰিজাৰেটৰ বুলি কওঁ সেইটো 52 আছে গিলাস এটাত বৰফ ভৰাই মেজত অলপ সময় ৰাখি দিলে তলৰ কোনটো পৰিঘটনা হয় তলৰ কোনটো পৰিঘটনা হ'ব ইয়াত গিলাসত পানী নোহোৱা হৈ যাব এটো নহয় গিলাসত পানী নোহোৱা যেতিয়া নহয় গিলাসৰ বাহিৰৰ ফালে বেৰখনত পানী শুদ্ধ কণিকাৰ সৃষ্টি হ'ব এটো হ'ব বি টো হ'ব এটো নহয় বি নম্বৰ অপচনটো কাৰেক্ট তাৰ 52 আছে তলৰ কোনটো মৰুভূমি বুলি কোৱা হয় নৌপনীৰ সৃষ্টি কৰা সমভূমি অঞ্চলক নকয় পাহাৰৰ পৰ্বত নথকা বৃহৎ অঞ্চলক নকয় পাহাৰৰ ওপৰত বৃহৎ সমান অঞ্চল নকয় দুখাৰী পাহাৰৰ মাজত সমান অঞ্চল সৰি ইয়াত মোৰ পঢ়তে অকমান গণ্ডগোল হ'ল ইয়াত মই এখিনি কৈছো ইয়াত হ'ব সি অপচনটো পাহাৰৰ ওপৰত বৃহৎ সমান অঞ্চল সি নম্বৰ অপচনটো কাৰেক্ট মালভূমি এনা পৰ্বতটো হলে আমাৰ এনেকে জুঙা হয় ইয়াত জুঙা থাকে এনেকে পৰ্বতটো
পাহাৰটো হলে এনেকুৱা হয় জুঙা নাথাকে আৰু মালভূমি হলে কি হয় এনেকে ওখ নহয় এইখিনি সমান হ'ব এইটো হ'ব মালভূমি এই অঞ্চলটোত মানুহে বসবাস কৰিব এইখিনি সমান এইটো মালভূমি হলে এইটো সেই হিচাপত C নম্বৰ অপচনটো কাৰে পাহাৰৰ ওপৰত বৃহৎ সমান অঞ্চল মালভূমি ক্ষেত্ৰত মালভূমি 53 নম্বৰ কোৱেশ্চনটো আছে শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা ওখৰা মুখৰা বাধা থকা ঠাইত খেলিব লাগে এইটো অপচন ভুল তাৰপিছত আলি বাটত খেলিব লাগে ভুল সমান আৰু বাধা নথকা ঠাইত খেলিব লাগে এইটো শুদ্ধ C নম্বৰ অপচন লগাই হাবি বননিটো খেলিব নালাগে যদি C নম্বৰ অপচন লগাই হ'ব 53 কাৰণে নেক্সট 54 নম্বৰ কোৱেশ্চনটো আছে আমাৰ তলত কোনটো ফলমূল খোৱা চৰাইৰ বৈশিষ্ট্য ঠোঁট দীঘল আৰু জোঙা ঠোঁট লাহি দীঘল আৰু ধেনুভুৰিয়া ঠোঁট বহল আৰু চেপেটা ঠোঁট চুটি শকত আৰু আগটো বেকা নহয় আমাৰ ইয়াত ফল খোৱাটো হলে ঠোঁট দীঘল আৰু জোঙা ঠোঁট বহল আৰু চেপেটা ঠোঁট চুটি শকত আৰু আগটো বেকা এইটো ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব ডি নম্বৰ অপচনটো কাৰেক্ট কাৰণ ফলমূল খোৱা চৰাইৰ ঠোঁটটো শকত হ'ব চুটি হ'ব শকত হ'ব আগটো বেকা হ'ব এইটো ধেনুভুৰিয়াটো নহয় নেক্সট আমাৰ ট্ৰাফিক সংকেতৰ ক্ষেত্ৰত তল কোনটো উক্তি শুদ্ধ ট্ৰাফিক সংকেত আমাৰ মানে ট্ৰাফিক লাইট বিলাক থাকে যে ৰঙা ৰঙে চলি থকা বাহনক ৰবলৈ সংকেত দিয়ে এইটো অপচন শুদ্ধ নীলা ৰংটো আমাৰ তাতে নাথাকে ৰঙা থাকে হালধি আৰু সেউজীয়া থাকে C2 নহয় ইয়াত A নম্বৰ অপচন লগাই 55 56 টো আছে বহাগ বিহু কেনেকৈ পালন কৰা হয় ভেলাঘৰ সাজি বহাগ বিহু নাপাতে ঘৰে ঘৰে গৈ ঢোল পেঁপা গগনা হুঁচৰি গায় বি নম্বৰ অপচন লগাই তাৰপিছত 57 টো আছে মানচিত্ৰত ৰেলপথ বুজাবলৈ ব্যৱহাৰ কৰা সাংকেতিক চিহ্ন কোনটো ৰেলপথ বুজাবলৈ আমাৰ ডি নম্বৰ অপচন এইটো এনেকুৱা ধৰণৰ ৰেলপথ বুজায় 58 নম্বৰ কোৱেশ্চন আছে বিদ্যুৎস্পৃহ নহবলৈ তলৰ কোনটো কৰা আছে বিদ্যুৎ অৰ্থাৎ আমাৰ যে শৰ্ট কৰা বুলি কোৱা যায় শৰ্ট সাৰ্কিট হোৱা বুলি সেইটো নহবলৈ কি কৰিব লাগে কৈছে তেতিয়া হাতে বিদ্যুৎ সুইচ চুব লাগে এইটো নহয় বেয়া হোৱা বৈদ্যুতিক সুইচ নিজে ভাল কৰিব লাগে নহয় ৰবৰৰ চেন্ডেল পিন্ধি বৈদ্যুতিক সুইচ চুব লাগে খালি ভৰি বৈদ্যুতিক এইটো নহয় ইয়াত C নম্বৰ অপচন কাৰেক্ট ৰবৰৰ চেন্ডেল পিন্ধি বৈদ্যুতিক সামগ্ৰীসমূহ চুব লাগে নেক্সট আমাৰ 59 নম্বৰ কোৱেশ্চন আছে তলত দিয়া যিকোনো এটা বিষয় সম্পৰ্কে তুমি তিনি শাৰী বাক্য লিখা অপচনটো দিয়া আছে তোমাৰ প্ৰিয় উৎসৱ পখিলা পঢ়াশালী যিকোনো লিখিব পাৰা তোমাৰ প্ৰিয় উৎসৱ বিহু লিখিব পাৰা দুৰ্গা পূজা লিখিব পাৰা দেৱালী লিখিব পাৰা ঈদ লিখিব পাৰা আলি আই লৃগাং লিখিব পাৰা বৈশাগু লিখিব পাৰা খেৰাই পূজা লিখিব পাৰা যে কৰম পূজা লিখিব এইটো তোমাৰ নিজৰ কথা এইটো যিকোনো লিখিব পাৰিবা মাঘ বিহু লিখিব পাৰিবা পখিলাৰ বিষয়ে তোমালোকে লিখিব পাৰিবা যে পখিলাৰ দুখন পাখি আছে পখিলা বিভিন্ন ৰঙৰ থাকে পখিলাই ফুলৰ ৰস খায় এনেকে C নম্বৰ অপচন পঢ়াশালীৰ বিষয়ে তোমালোকে বিভিন্ন বাক্য লিখিব পাৰিবা মোৰ পঢ়াশালীৰ নাম অমুক মোৰ পঢ়াশালীত এখন বাগিচা আছে মোৰ পঢ়াশালীত ইমানজন শিক্ষক শিক্ষয়িত্ৰী ইমানজন ল'ৰা ছোৱালী এনেকে লিখিব পাৰিবা এখানে মই লিখি দিলো তোমালোকে জানিবা নেক্সট ইয়াত 60 নম্বৰ ৰিটেনৰ যেটো ল্যাঙ্গুৱেজ টু ইংলিশৰ কাৰণে কৈছে যে write three sentences on any one of the following topic তলত দিয়া যিকোনো টপিকৰ বিষয়ে লিখিব গৈছে my village cow your favorite vegetables my village তোমাৰ নিজৰ গাঁৱৰ বিষয়ে লিখিব পাৰা তোমাৰ গাঁৱৰ নাম my village name is Omuk our village have a নামঘৰ our village have a school our village have a post office এনেকে লিখিব পাৰিবা our village have a playground cow বিষয়ে লিখিব পাৰিবা cow is a domestic animal cow is a four-footed animal cow have two horns cow gives us milk cow is a gentle animal এনেকে লিখিব পাৰিবা এখিনি তোমালোকে পাৰিবা C নম্বৰটো আছে your favorite vegetables তুমি ভাল পোৱা মানে পাচলি যিকোনো লিখিব পাৰিবা I love cabbage cabbage shape is round cabbage color is green এনেকে লিখিব পাৰিবা এনে যিকোনো লিখিব পাৰিবা তোমালোকৰ নিজৰ কথা এটা তাৰ পিছত আমাৰ 15 নম্বৰটো কাৰণে কৈছে ইয়াত নিউমাৰিছে কেইটামান যোগ গণ দিছে কেইটা মই ইয়াত কৰি দিছো একেলগে তোমালোকে পাৰিবা 61 টো 8 ৰ লগত দুযোগ কৰিব পাৰিছে 8 ৰ লগত দুযোগ কৰিলে 10 10 ৰ 0 হাতেৰ হলে 1 9 1 10 10 1 11
11 1 হাতে ৰল আকৌ 1 হাতে 4 11 একে 12 এইটো এটা নেক্সট বি কৰিব দিছে 9 ৰ পৰা 8 গ'ল 1 8 ৰ পৰা 6 গ'ল 2 8 ৰ পৰা 3 গ'ল 5 এইটো এটা নেক্সট তিনি c2 আছে ইয়াত পূৰণ কৰা গৈছে এটো পূৰণ কৰিলে তো মই অকমান সাইডত পাতি লৈছো 4 2 1 5 এনেকৈ কৰে 5 পূৰণ 2 সমান 10 0 হাতে ৰল 1 5 পূৰণ 4 20 20 একে 21 2 1 গুণ 2 4 গুণ 4 0 2 1 3 আৰু 4 2 6 630 হ'ব এটো আনসাৰ 630 তাৰপিছত নেক্সট হৰণ কৰা এটা আছে সেইটো মই সাইডত কৰি দিছো এটা মই কাহতে কৰি দিছো 69 ক 3 ৰে হৰণ কৰিব লাগিব 6 ক 3 ৰে দুবাৰ যায় তাৰ 9 টো নামিলে 9 ক 3 ৰে 3 বাৰ যায় আনসাৰটো কিমান হ'ব আমাৰ 23 এনেকুৱা ধৰণে আমি এটো কৰিব পাৰো গতিকে বৰ সহজে আছিল অংককিটা নেক্সট ই নম্বৰটো ইয়াত কৈছে ই নম্বৰ অপচনটো যদিও অপ্ৰয়োজনীয় কাৰণ ওএমআৰটো 4টা থাকে তথাপি ইটো অংক জনাটো ভাল তলৰ বৃত্তটো এডাল বেখাৰ নহয় কিব আছে বেখাৰ নহয় দিবলৈ হলে আমি এটো কেন্দ্ৰ নহয় কেন্দ্ৰৰ পৰা যিকোনো এডাল পৰিধি বুলি কয় পৰিধিৰ যিকোনো ঠাইলে আমি এডাল সৰল ৰেখা অংকন কৰিব লাগিব মই এনেকৈ আঁকি দিছো এডাল বেখাৰ এটো ছিল আমাৰ নিউমাৰেল কোৱেশ্চন লাষ্টটো তাৰপিছত আমাৰ আকৌ ইয়াত বাকি ৰিডিংৰ কাৰণে দিছে এটা ৰিডিংৰ ইয়াত এনেকুৱা ধৰণে আছে তোমালোকে এখিনি নিজে পঢ়িব লাগে মই এবাৰ পঢ়াই দিছো প্ৰথম অংকটোত কৈছে যে আজি প্ৰশান্ত কিতাপৰ দোকানলৈ যাব তাৰ পৰা সি এখন সাধু কিতাপ কিনিব সি সাধু পঢ়ি মনত বৰ আনন্দ পায় নেক্সট আকৌ আছে আমি সদায় খেলা ধুলা কৰিব লাগে ইয়াৰ ফলত আমাৰ স্বাস্থ্য ভালে থাকে শৰীৰ ভালে থাকিলে মনটো ভাল লাগে তৃতীয় অংকত কৈছে দিতুল হতৰ বিদ্যালয়ত এটা পুথিভঁৰাল আছে তাত বহুতো কিতাপ আছে সি তাৰ পৰা বিভিন্ন ধৰণৰ কিতাপ আনি পঢ়ে এইটো আছিল ৰিডিংৰ ল্যাঙ্গুৱেজ ৰিডিং অৰ ল্যাঙ্গুৱেজ টু কাৰণে এনেকুৱা ধৰণে আছে ফ্ৰেম 1 I have a best friend his name is Lucky we always play together after school next আছে my hobby is reading I have 6 story books I keep them in my bookshelf next number frame আছে smile is the best medicine a smiling face is beautiful face we should always keep smiling এনেকুৱা ধৰণে আমাৰ গোটে আমাৰ গুণোৎসৱৰ প্ৰথম ফেজৰ কামৰূপ ডিস্ট্ৰিক্ট গ্ৰামৰ চতুৰ্থ শ্ৰেণীৰ পেপাৰখন আহিছিলে এবাৰ গতিকে এই পেপাৰখন যদি আমাৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰেক্টিছ কৰে তেনেহলে তেওঁলোকৰ যেটো বাকি দ্বিতীয় পৰ্যায়ৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ বাকি আছে সেইখিনি কাৰণে তেওঁলোকৰ যথেষ্টখিনি সহায় হ'ব বুলি মানে আশা কৰিব পাৰে কাৰণ পেপাৰসমূহৰ যিমানখিনি পেপাৰ দেখা গৈছে পেপাৰসমূহৰ বৰ বেছি ডিফাৰেন্স নাই সেইসমূহ পেপাৰ যদি প্ৰেক্টিছ কৰা যায় তেনেহলে ছাত্ৰ-ছাত্ৰীসকলে যথেষ্টখিনি উপকৃত হ'ব বুলি মই আশা ৰাখিছো সেই যিসকল ছাত্ৰ-ছাত্ৰী এই ভিডিওটো চাই আছে তেওঁলোক গোটেইখিনি কথা যদি ভালদৰে চাই পঢ়ি লয় এইটো আশা ৰাখিম আৰু লগতে যদি কোনোবা শিক্ষক শিক্ষয়িত্ৰী বা গাৰ্জেন এই ভিডিওটো চাই আছে তেনেহলে এই ভিডিওটো যাতে তেওঁ সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ে তাকে আশা ৰাখি আজি মই এই ভিডিওটো সামৰণি মাৰিছো ধন্যবাদ